convert the binary number into its octal equivalent. Okay, so yate dise amak eta binary number 1 0 0 0 1 1 0 1. তো আমাক কৈছে যে এই বাইনাৰী নম্বৰটোৰ অক্টেল ইকুইভেলেণ্টটো কি হ'ব তো প্ৰথমতে এটা কাম কৰোঁ যেহেতু এইটো বাইনাৰী নম্বৰ হয় ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে বেছটো 2 বনাই দিওঁ তো 2 ইণ্ডিকেট কৰিব ই হৈছে এটা বাইনাৰী নম্বৰ আমাক কৈছে ইয়াৰ অক্টেল ইকুইভেলেণ্টটো কি হ'ব তো অক্টেল ইকুইভেলেণ্ট ওলাবৰ কাৰণে আমি কি কৰিম এই নম্বৰটোক আকৌ এবাৰ ইয়াতে নোট কৰি ল'ম সো 1 0 0 তিনটা 0 আছে দেন দুটা 1 আছে দেন 0 1 আছে তো ইয়াতে আমাৰ এইটো হৈ গ'ল LSB least significant bit আৰু এটো হগল আমাৰ most significant bit okay এতিয়া অক্টেললৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি কি কৰিম আমি LSB to MSB যাম আৰু আমি তিনটা বিটৰ গ্ৰুপিং কৰিম তো 101 এটা গ্ৰুপ হৈ গ'ল 001 ৰ নেক্সট গ্ৰুপিং হৈ গ'ল এতিয়া আমাৰ তাত খালি দুটা বিটহে বাকি আছে তো সেই কাৰণে আমি কি কৰিম ইয়াতে এজিউম কৰিম যে আমাৰ এই 1 ৰ সন্মুখত আৰু এটা আছে 0 তো 0 টো এতিয়া হৈ যাব নতুন MSB কোনো প্ৰবলেম নাই আমি 1 দিব নোৱাৰো খালি ইয়াতে 0 হে দিব লাগিব তো তাৰ মানে আমি পাই গলো আমাৰ থাৰ্ড গ্ৰুপ যোনটো হৈ গল 010 এতিয়া আমাৰ তো টোটাল কেটা আছে অক্টেল 1 0 1 2 3 4 5 6 and 7 তো আমি জানো আমাৰ তো টোটাল 7টা অক্টেল আছে তো ইহঁতৰ বাইনাৰী ইকুইভেলেন্ট কি আছে 0 ৰ কাৰণে হৈছে 000 1 ৰ কাৰণে হৈছে 001 2 ৰ কাৰণে হৈছে 010 3 ৰ কাৰণে 011 দেন 4 ৰ কাৰণে 1100 5 ৰ কাৰণে 101 6 ৰ কাৰণে 110 and 7 ৰ কাৰণে 111 এতিয়া আমি চাই যাম এতিয়া 101 কোট আছে 101 আমাৰ ইয়াতে আছে এটো হৈছে আমাৰ 101 তাৰ মানে এটো হ'ব আমাৰ 5 এটো অক্টেল 5 হৈ যাব দেন 001 কোট আছে 001 আমাৰ ইয়াতে আছে এটো হৈ যাব আমাৰ অক্টেল নম্বৰ 1 and then 010 এটো হৈছে তো অক্টেল নম্বৰ হৈ গ'ল এটো 2 তাৰ মানে আমি পাই গলো 215 এটা অক্টেল নম্বৰ যাৰ বাইনাৰী হৈছে 10001101